এটা এবাৰ দেখাই দিয়া আকৌ মুখখন দেখাই দিয়া আকৌ আজিৰ ফাৰ্ষ্ট কেক এইটো কিউট সা আৰু একদম সিম্পল আৰু আজি প্ৰথমবাৰ মোৰ ফ্যামিলি কাৰোবাৰ তাত যাবা কেনেকুৱা লাগিছে ফিলিং হি গাইস কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে তো আজি এটা নতুন ব্লগত স্বাগতম জনাইছো আৰু গাড়ীৰ ভিতৰত স্বাগতম জনাইছো অংকু ইফালে নাই অংকু মানে মিঠাই দোকানত গৈছে মিঠাই আনিবলৈ আসলতে আজি আমি গৈ আছো খুৰীহতৰ তালে বিয়াৰ পিছত অংকুক আসলতে মাতাই নাই তেনেকে মানে কি খুৰা নাথাকে যে ইয়াত গুৱাহাটীত খুৰী আৰু ধুনুহে থাকে মানে মোৰ কাজিন জনী কিন্তু হে আৰু খুৰা আহিলে মাতিব বুলি কৰোতে এতিয়া 1.5 বছৰ হ'ল হি মাতাই নাই তো সেইকাৰণে মানে আমাৰ বিয়াৰ পিছত আৰু সেইকাৰণে আজি খুৰীয়ে মানে বাট চোৱা নাই আৰু খুৰালে ডাইৰেক্ট মাতিয়ে দিছে তো আজি ৰাতি গৈ আছো অংকু কামৰ পৰা আহি পালে আৰু ময়ো দুটা কেক বনালো কি কেক বনালো চাব আৰু অলপ পিছত সেয়া এতিয়া যাওঁ খুৰীহঁতৰ তালে প্ৰথমতেতো এয়া কিবা কিবি ললো আৰু আকৌ অংকু গৈছে মিঠাই লবলে এতিয়া যাম এইফালে সব লৈ আহিলে মিঠাই আনিছে আৰু কিবা চিঙৰা আনিম বুলি ভাবিছিল কিন্তু জানো মই এনে কৈছো কি মানে একেবাৰে তোমাৰ আজিকালি ফানি পইণ্টটো নাইকিয়া হৈ গ'ল যে সবে ভাবিছে ই বিয়া পাতি পেলাই কিবাহে হ'লগে আচলতে চিঙৰা আনিম বুলি ভাবিছিলে কিন্তু বনাই আছে তাত বোলে আৰু আমি ৰখিলে দেৰি হৈ যাব সেইকাৰণে এতিয়া তেনেকে গৈ আছো আৰু আজি প্ৰথমবাৰ মোৰ ফ্যামিলি কাৰোবাৰ তাত যাবা কেনেকুৱা লাগিছে ফিলিংটো লাজ লাগিছে নে আগতে গৈছো কিন্তু মানে এনেকে ভাত খোৱা নিমন্ত্ৰণ হিচাপে নহয় আৰু আহি পাই ভাত চাত খাই কৰি আজৰি ভিডিঅ' কৰিব পাহৰি থাকিলো তাৰপিছত মই আৰু ধুনে চিনেমা চোৱাত লাগিলো ন তাৰপিছত হে আৰু তেনেকে আজৰি হৈ পেলাই ভাত পানী খাই কৰি এতিয়া তুমি যিমান বস্তু আছে চব উদং কৰি যাব লাগিছে এইফালে খুৰীয়ে কিবা এটা দিছে মৰমতে আৰু এইফালে খুৰী আজি বহুত কিবা কিবি বনালে দেই খুৰী মনে এতিয়া বহুত কিবা কিবি বনালে মুখে ক'ব লাগিব দেখুৱাবলৈ পেটৰ ভিতৰত আছে চব মই মানে হঠাৎ মনত পৰিছে ভিডিঅ' কৰি আহিছিলো নহয় পাহৰি থাকিলো মানে আজিকালি ব্লগৰ কথা মনতে নহয় মিনি ব্লগ বনাই খাই বৈ পেলাই আজৰি হৈ পেলাই তুমি কোৱা তুমি যোৱাই আকৌ দালি মানে বুটৰ দালি তাৰপিছত কি আছিলে পোলাও ভাত মাংস তাৰপিছত আকৌ কি চাটনি কণী ফ্ৰাই দৈ ৰসগোল্লা তাৰপিছত কি কল্ড ড্ৰিংক আৰু কিবা কিবি দেই এইটো যোৱাই শুশ্ৰূষা বুলি কয় বাৰু কেনেকুৱা লাগিলে আহি পেলাই ভাল লাগিছে আকৌ এইটো প্ৰথমবাৰ নে বিয়াৰ পিছত বিয়াৰ আগৰ কথা বাদ দিয়া বিয়াৰ আগত খুৰী চিক্ৰেট আছিল ন সেইটো মানে আমাৰ মায়ে নজনাকে খুৰীয়ে অংকুক মাতিছিলে আমাৰ মানে খুৰীহঁতৰ এইটো ৰুমলে মই আগতে মাতিলে যোৱাই গম বোলে আমাৰ ধুনু এবাৰ কোন ক্লাছত 8ত আৰু তাই মটিভেশ্যন কৰ পৰা লয় জানে এইজনী হৈছে মানে খুৰীৰ নামটো হৈছে বন্তি দেৱী খুৰীক মানে ফ্ৰণ্টত ৰাখি পেলাই তাই ইয়াতে পঢ়ে আৰু মটিভেশ্যন লয় আৰু মানে কি গালি দিব বুলি মাকে এইফালে তাই বহুত কিবা কিবি কৰি থাকে ভাতেৰে বনোৱা আৰু বাৰ্গাৰো আছে ইয়াত আমি যেনিবা খাব নাপালো বাৰ্গাৰটো এইফালে কেক আছে পেষ্ট্ৰি আছে বাৰু বাই বাই যাওঁ দেই গুড মৰ্ণিং কোৱা চবকে গুড মৰ্ণিং সকলোকে আজি নেক্সট ডে হয় আৰু মই ৰাতিপুৱা 6টা বজাত উঠি কেক বনোৱাত লাগি গ'লো সেইকাৰণে আজি অংকুৰে ব্ৰেকফাষ্ট বনাইছে চাহ বিস্কুট আৰু এইটো চকলাবাটো মই সিদিনাখন বনাইছিলোঁ ইয়াৰ ৰেচিপি দিম বাৰু মই লাহেকৈ দেই থেংক ইউ মুখত লাগি আছে বাৰু আজি আকৌ কিবা এটা কামত ওলাই যাম তাকে বোলো ব্লগটো আকৌ ৰিষ্টাৰ্ট কৰোঁ চাই থাকিব ন তুমি খায়ে থাকা চ' আমাৰ এইটো ৰাতিপুৱা আজি ফাৰ্ষ্ট কেক হৈ গ'ল কালি কেককেইটাটো দেখিলে এইটো চাওক এইটো কিউট ভিন্টেজ বৌ কেক মানে বৌবিলাক দিব দিছিলে লাইট পিংক কালাৰত বেবী পিংকত তো সিহঁতে এইবিলাক এড কৰিব দিয়া নাছিলে বাট মই এড কৰি দিছোঁ মানে ফটোখনত নাছিলে
হ'লেও মই এড কৰি দিছোঁ কিবা এটা ভাল লাগিছে মানে ভিনটেজ কেকত পাৰ্লছবোৰ দিলে বহুত কিউট লাগে এয়া চাওক কেনেকুৱা লাগিছে ক'ব দেই হাই এভৰিৱান কেক চেক দি কৰি পঠালোঁ আৰু যোনটো য়েল্ল' কেকটো বনাইছিলোঁ কিন্তু ঘটনা এটা হ'ল কেনেকৈ কওঁ এতিয়া বহুত বেছি বেয়া লাগিছে আচলতে যোনজন ৰেপিড' ৰাইডাৰক মই কেকটো দি পঠাইছিলোঁ তো তেখেতে মে বি বহুত স্পীডত গ'ল নেকি বহুত সোনকালেই পালেগৈ মই ভবা নাছিলোঁ ইমান সোনকালে পাবগৈ বুলি আৰু কেকটো দি কৰি আহিলে তেখেতে অলমষ্ট 40 rupees এক্সট্ৰাকৈ লৈছে দেই তো সেইটো দিলোঁ দিয়াৰ পিছত মানে তেখেতৰ ডেলিভাৰী চাৰ্জেছটোও দিলোঁ তো তাৰপিছত বোলো ছোৱালীজনীয়ে কেকটো ল'বলৈ মানে তেখেতৰ কলেজত পঠাইছিলোঁ মই মানে যোনে অৰ্ডাৰ দিছিলে তেখেতৰ কলেজত পঠাইছিলোঁ তেখেতৰ মানে কোনোবা টিচাৰ আছে তেখেতৰ কাৰণে অৰ্ডাৰ দিছিলে চ' কেকটো লোৱাৰ পিছত তাই ফটো পঠাইছে মই মানে দেখি শ্বক হৈ গ'লোঁ মানে ইমান বেছি বেয়া লাগিছে এইখন চাওক ফটো লগাই দিছোঁ কেকটো অৱস্থা নাই মানে আমি এজ এ বেকাৰ কেকটো যদি কেতিয়াবা এনেকুৱা দেখোঁ ন বহুত বেছি বেয়া লাগে কাৰণ ইমান কষ্ট কৰি বনাওঁ ইমান কষ্ট কৰি বনোৱাৰ পিছত যদি কেকটো ভালকৈ নিনিয়ে তেতিয়া অকণমান মানে বেয়া লাগে আৰু সেইকাৰণে মই ডেলিভাৰী ৰখা নাছিলোঁ কিন্তু কোনোবাই ইনচিষ্ট কৰিলেহে মই ৰেপিডত পঠাওঁ আৰু তেখেতে মানে যোনজনী ছোৱালী অৰ্ডাৰ দিছিলে তাই মানে ইনচিষ্ট কৰাৰ কাৰণে মই পঠাইছিলোঁ আৰু মই অলৰেডি কৈ দিছিলোঁ যে এনেকৈ হ'লে মানে আমি ৰিস্ক নলওঁ কেকটো পঠালেও তো হ'ব বুলি কৈছিলে পঠালোঁ আৰু কেকটো কিন্তু ইমান মানে বেয়া লাগিছে মই কি ক'ম আৰু সিহঁতি মানে নিজৰ টিচাৰৰ কাৰণে দিছিল ন বহুত মৰমত অৰ্ডাৰ দিছিলে কেকটো বেয়া লাগিলে আৰু সেইকাৰণে মানে মই এক্সট্ৰা যোনটো থাকে আমাৰ সেই পইচাটো ৰিটাৰ্ণ কৰি দিলোঁ খোপা বিশ্বাস হওক ভগৱান চ' মই এইফালে দোকানলৈ মানে বজাৰলৈ ওলাই আহিছোঁ আৰু এই গছজোপাত মানে বিচাখিনি মাৰাই নাই মালিকে এইঘৰ মালিক ভগৱান ইমান অশান্তি লাগে দেখিলে আৰু যাওঁ এতিয়া এইফালে আমাৰ অংকুৰ জ্যোতি বৰদ চৰি ডেকা আজি মোৰ কাৰণে কিবা এটা লৈ আহিছে এইয়া মধুৰিআম এনেইতো তাৰ হাতত এনেকুৱা ফ্ৰুটছ নাহে দেই কিন্তু আজি মধুৰিআমটো লৈছে যে ভাল লাগিছে নহ'লে তাৰ হাতত জাংক ফুড বেছিকৈ আহে তাৰপিছত এয়া বজাৰ আজি অকণমান ভালকৈ বজাৰ কৰিছোঁ বহুত দিন কৰা নাছিলোঁ এয়া এটা বস্তু আনিছোঁ বহুত ধুনীয়া পালোঁ মানে আপোনালোক দেখাম ঘৰত গৈ পেলাই ছামাৰ কালেকশ্যনৰে হেই নহয় এইটো হৈছে আমাৰ ছেকেণ্ড কেক আজিৰ বহুত জলদি ৰেডি কৰিছোঁ ৰেপিড' আহি গ'ল আৰু এইটো ৰেপিডতে পঠাম বাট এইটো যাবগৈ কাৰণ এইটো সৰু কেক হয় যে এতিয়া ফটো উঠাই লওঁ জলদি ৰেপিড' আহি গ'ল যে এইয়া আমাৰ এক্সপাৰ্ট ৰান্ধনি কাম কৰি পেলাই মুখে চুখে একদম গোটেই সোপাতে তেল পেলাই ল'লে পাপৰ ভাজিব গৈ মুখখনে পাপৰ হৈ গৈছিলে তাই এবাৰ দেখাই দিয়া আকৌ মুখখন দেখাই দিয়া আকৌ এয়া মাষ্টাৰ চেফত যাব এইবাৰ মানে 2025 মাষ্টাৰ চেফত যাবৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন চলিছে হাই এভৰিৱান আজি হৈছে নেক্সট ডে আৰু যোৱাকালি অংকুৰে যে ভিডিঅ'টো কৰিছিলে গম পাইছে আচলতে তেল পৰিলে মুখত আৰু এয়া অৱস্থা এতিয়া চাওক এইটো ফুলি আছে এতিয়াও আৰু কলা পৰিবহে লাহে লাহে মানে মে বি 24 ঘণ্টাৰ পিছত কলা পৰে নেকি লাহে লাহে এইটো কলা পৰি মানে কি হ'ল হেৰি মই পাপৰ ভাজিব গৈছিলোঁ আৰু পাপৰ ভাজিব যাওঁতে চাগে অকণমান পানী পৰি গ'ল নেকি হাতৰ পৰা চিটিকনি পৰি গ'ল নেকি তেল একে চিটিকি আহি পেলাই গোটেই গাতে পৰিলে আৰু অকণমান মুখত পৰিলে গোটেইখিনি যদি মুখত পৰা হয় যে চেচ হৈ গ'লো হয় মই কৈছোঁ নহয় মোৰ মুখখন মানে চেচ হৈ গ'ল হয় আজি এটা কেক বনালোঁ ৰ'ব দেখাই আছোঁ আপোনালোকক এইয়া আজিৰ কেকটো কেনেকুৱা লাগিছে চকলেট কেক হয় দাদা এজনে অৰ্ডাৰ দিছে ফেঞ্চিৰ পৰা হয় কেনেকুৱা লাগিছে ক'ব দেই এইটো হৈছে মিনি কেক বাট ইয়াৰ ৱেইট কিমান জানেনে 533 গ্ৰাম মই আপোনাক ভিডিঅ'টো দি আছোঁ ৰ'ব ভাবক মানে আমি কেক বনাওঁ ইমানেই হৈ যায় আৰু মিনি কেক বনালেও হাফ কেজিয়ে হৈ যায়গৈ হাফ কেজি বনালে 700 গ্ৰাম এনেকুৱা হৈ যায়গৈ কেনেকুৱা লাগিছে ক'ব দেই টেষ্টি লাগিছে নে নাই
এইফালে মোক তেলে চুমা খোৱা মুখখন লৈ পেলাই আকৌ আৰম্ভ কৰিছোঁ ব্লগটো। আজি হৈছে নেক্সট ডে আৰু এইকেইদিন নেক্সট ডে কৰোঁতে গৈছে, কাৰণ এই মুখখন লৈ পেলাই মই ভিডিঅ' বনাম কি হ'ব একো ভাবি পোৱা নাছিলোঁ, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰা নাই আৰু ভালকৈ। মই বাৰু ইয়াত বৰলিন লগাই আছোঁ, এতিয়াহে লগোৱা নাই ইয়াত। আৰু এই লেতেৰা নহয় দেই, এই ভোট দিয়া দাগটো এতিয়াও যোৱা নাই। অঁ এয়া চাওক, আজিৰ ফাৰ্ষ্ট কেক এইটো কিউট চা আৰু একদম চিম্পল। এইটো যাব পাৰ্চেল হৈ পেলাই, মানে ৰেপিডত যাব, সেইকাৰণে একদম হাইটটো কমকৈ ৰাখিছোঁ যাতে কেকটো মানে লৰচৰ নহওক। এয়া কেকটো চাওক, ইমান কিউট লাগিছে ন। এইফালে ফেঞ্চিৰ পৰা অনা বস্তুকেইটা দেখুৱাই নাছিলোঁ নহয় আপোনালোকক। চ' এইখন হৈছে বেড কভাৰখন, কিন্তু এইখন অকণমান চুটি হ'ল। মই ভাবিছিলোঁ বিচনাত হৈ যাব, বাট নহ'লগৈ। এই দুটা হৈছে হাফ পেণ্ট আৰু বহুত ধুনীয়া। এইটো হৈছে গেঞ্জি কাপোৰৰ টাইপ আৰু এইটো অকণমান বেলেগ টাইপৰ কোৱালিটিটো, কিন্তু এইটো বহুত ধুনীয়া লাগে। আৰু সেইকেইটা টি চাৰ্ট, মানে মোৰ টি চাৰ্ট চব হেৰি হৈ গ'ল, বেয়া হৈ গ'ল। 3 বছৰ 4 বছৰ আগৰ পুৰণা টি চাৰ্ট আছিল, 5 বছৰ এনেকৈ পুৰণা আছিলে আৰু। তো সেইকাৰণে দুটা টি চাৰ্ট আনিলোঁ, যিহেতু ভিডিঅ' বনাই থাকোঁ লাগে ন। তাৰপিছত এইটো হৈছে ফ্ৰক, এইটো 250 টকা লৈছিলে, নহয় 200 টকা লৈছিলে। আৰু হাতকেইটা হয় বাট লং হয়, অকণমান নাইটিৰ নিচিনা আৰু। পিন্ধি পেলাই ভিডিঅ' বনাবলৈ ভাল হ'ব বুলিকৈ লৈ আহিলোঁ। কেনেকুৱা লাগিছে ক'ব দেই। আৰু টি চাৰ্টকেইটাও 200, হাফ পেণ্টকেইটা 150 আৰু 200, আৰু বিচনা চাদৰখন 250 ল'লে। ঠগালে মোক, কাৰণ সেইখন চুটি দিলে, কুইন চাইজ বুলি কৈ পেলাই নৰ্মেল চাইজৰ বিচনা চাদৰ দি দিলে মোক, ঠগালে মানে। বাৰু কেনেকুৱা লাগিছে ক'ব দেই।